বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। এই মুহূৰ্তত দিব বিচাৰিছোঁ আপোনালোকক এটা গুৰুত্বপূৰ্ণ খবৰ। LP, UP, GT, PGTৰ যি নতুন এডভাৰটাইজমেণ্ট শীঘ্ৰে আহি আছে। ইতিমধ্যে দুবছৰৰ ভিতৰত যিসকল শিক্ষাগুৰুৱে ৰিটায়াৰ কৰিব, অৱসৰ গ্ৰহণ কৰিব, সেইসকলৰ ডিটেইলছ বিচাৰি কিন্তু ন'টিছ দি দিছে শিক্ষা বিভাগে। তেওঁলোকৰ ছাৰ্ভিচ বুকৰ জেৰক্স কপি, তেওঁলোকৰ ডেট অফ বাৰ্থ, এনেকুৱা ধৰণৰ কিছুমান ডিটেইলছ বিচাৰি, পান কাৰ্ড, আধাৰ কাৰ্ড, এনেকুৱা ধৰণৰ ডকুমেণ্টছ বিচাৰি ইতিমধ্যে শিক্ষা বিভাগে জাননী জাৰি কৰিছে। আৰু দুবছৰৰ ভিতৰত যিসকল শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিব, সকলোৰে ডিটেইলছ গুচি যাব। আৰু এই সম্পৰ্কত ইতিমধ্যে 10 জুন তাৰিখে শিক্ষামন্ত্ৰীয়েও স্পষ্টীকৰণ দিয়ে যে আগতে যেতিয়া এটা এডভাৰটাইজমেণ্ট ওলায়, সেই এডভাৰটাইজমেণ্টটোত নিৰ্দিষ্ট শিক্ষকসকলে ৰিকুইট পোৱালৈকে বহুতো শিক্ষাগুৰুৱে সেই সময়খিনিত অৱসৰ গ্ৰহণ কৰে, যাৰ ফলস্বৰূপে শিক্ষা বিভাগত খালী পদৰ সংখ্যা বৃদ্ধি পায়ে গৈ থাকে। সেইবাবে এইবাৰ কৰিব কি, এইবাৰ শিক্ষা বিভাগে দুবছৰৰ ভিতৰত ৰিটায়াৰ্ড হোৱা সকলো পষ্টৰ বাবে, সকলো ভেকেঞ্চিৰ বাবে এডভাৰটাইজমেণ্ট ওলাই যাব। গতিকে খুব সম্ভৱ বেছি সংখ্যক পদৰ বিজ্ঞাপন ওলোৱাৰ সম্ভাৱনাই অধিক। সেইটো আপোনালোকৰ বাবে ভাল খবৰ যে পলম হ'ব পাৰে, 2 এমাহ পলম হ'ব পাৰে, কিন্তু যেতিয়া ৰিকুইটটো নতুনকৈ আহিব, এডভাৰটাইজমেণ্টটো নতুনকৈ আহিব, তেতিয়া কিন্তু 2027 চনৰ ভিতৰত যিহেতু যিমান সংখ্যক টিচাৰে ৰিটায়াৰ্ড কৰিব, যিমান সংখ্যক টিচাৰে অৱসৰ গ্ৰহণ কৰিব, সকলোৰে ভেকেঞ্চি ডিটেইলছখিনি লৈহে বিজ্ঞাপনটো ওলাব। সেইবাবে জোখতকৈ বা তুলনামূলকভাৱে বেছিকৈ পদৰ সংখ্যা বৃদ্ধি পোৱাটোৱে স্বাভাৱিক। আৰু 10 জুন তাৰিখে শিক্ষামন্ত্ৰীয়ে নিউজ চেনেলসমূহত দিয়া সাক্ষাৎকাৰ অনুসৰিও খুব কম সময়ৰ ভিতৰতে যে এই বিজ্ঞাপন ওলাব, অৰ্থাৎ এই বৰ্ষতে যে LP, UP বিজ্ঞাপন ওলাব আৰু পিছৰ বছৰৰ ভিতৰত আপোনালোকে 2027 মে'ৰ ভিতৰত যে আপোনালোকে নিযুক্তি পাব পাৰিব, এই কথাৰ এটা শুভ ইংগিত দেখিবলৈ পোৱা গৈছে। গতিকে 10 জুন তাৰিখে সংবাদ মাধ্যমসমূহত শিক্ষক নিযুক্তি সন্দৰ্ভত আৰু ভেকেণ্ট পোষ্ট বা ভেকেঞ্চি ওলোৱাৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে কি বুলি মন্তব্য কৰিছিল চাওঁ আহক। ক'ত কিমান ভেকেঞ্চি আছে আমাৰ সেইটো ডাটাৰ পৰা আমি পাইছোঁ। কিন্তু আমি এবাৰ বিজ্ঞাপন দিওঁতে আমি প্ৰস্পেক্টিভলি দিয়াৰ ব্যৱস্থা কৰিম। কাৰণ কেতিয়াবা আমি বছৰটোৰ আৰম্ভণিতে বিজ্ঞাপন দিওঁ আৰু প্ৰচেছটো কমপ্লিট হওঁতে দ্বিতীয়টো বছৰ পায়গে। ইন দি মিন টাইম আকৌ বহুত ভেকেঞ্চি সৃষ্টি হয়। সেইকাৰণে প্ৰস্পেক্টিভ মানে যদি এতিয়া আমাৰ জুন মাহ, গতিকে আমি যিটো ভেকেঞ্চি উলিয়াম এইটো 31 মাৰ্চ 2027 কিমান ভেকেঞ্চি হ'ব, যাতে আমি চেচুৰেশ্যনটো, ভেকেঞ্চি চেচুৰেশ্যনটো আমি ভালকৈ এচিভ কৰিব পাৰোঁ। তাৰ কাৰণে আমি 31 মাৰ্চ 2027 কিমান পদ খালী হ'ব তাৰ হিচাপ মই উলিয়াব দিছোঁ। সোনকালে, মই মাত্ৰ 2 দিন হৈছেহে দায়িত্ব লোৱা, গতিকে কিন্তু কাম কাজ আৰম্ভ